নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম সিটেট অসমীয়া ভাষাৰ এটা টপিক আমি আলোচনা কৰিম যেটো টপিকৰ ওপৰত 2024 বৰ্ষত এটা প্ৰশ্ন আহিছিল এটো হৈছে মেটা কগনিশ্যন বা অতি বোধাৰ্জন তো এই টপিকটোৰ ওপৰত আমি আলোচনা কৰিম আপোনালোকে বহুতে ৰিকুৱেষ্ট কৰি আছে সিটেটৰ ওপৰত ভিডিঅ' বনাবলৈ যেটো নটিফিকেশন এতিয়া অহা নাই বা কেতিয়ালৈকে আহে এই বিষয়ে ইমান নিশ্চিত নহয় সেই কাৰণে ভিডিঅ'বিলাক বনোৱা হোৱা নাই তথাপি আপোনালোকে প্ৰিপাৰেচন কৰিব লাগিব আগৰ পৰাই প্ৰিপাৰেচন কৰি থাকিব লাগিব বহুতো ভিডিঅ' অলৰেডি আছে সিটেটৰ প্লেলিষ্টত গৈ আপোনালোকে সকলোবোৰ ভিডিঅ' চাব পাৰিব আগৰ ভিডিঅ'ছ বিলাক গ্ৰামাৰ বা পেডাগজি সকলো বিলাকে আছে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন বিলাকো সলভ কৰা আছে বহুতো ঠিক আছে তো আপোনালোকে প্লেলিষ্টৰ পৰা চাব পাৰিব তো আজিৰ আমি ভিডিঅ'টিত আলোচনা কৰিম মেটা কগনিশ্যন সম্পৰ্কে কেনে ধৰণৰ কুৱেশ্যন আহিছিল এই কুৱেশ্যনটো আমি আলোচনা কৰিম বা কেনে ধৰণৰ কুৱেশ্যন আহিব পাৰে সেই বিষয়ে আমি আলোচনা কৰিম শেষৰ ফালে তো ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনাক জনাব বিচাৰিছো কোৰ্স সম্পৰ্কে যদি আপোনালোকে সিটেট অসমীয়া ভাষাৰ ডিটেইলছত পঢ়িব বিচাৰে এই কোৰ্সটো আপোনালোকে ল'ব পাৰে পেপাৰ 1 পেপাৰ 2 ৰ বাবে ইয়াত আপোনালোকে ভিডিঅ' লেকচাৰ পাব প্ৰতিটো টপিকৰে গ্ৰামাৰ আৰু পেডাগজি তাৰ উপৰি আপোনালোকে ক্লাছৰ যিবিলাক পিডিএফ নোটছ বিলাকো আছে তাত দিয়া মক টেষ্ট আপোনালোকে দিব পাৰিব প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ বিলাক আছে উইথ এনসাৰ 2012 চনৰ পৰা আছে সকলো বিলাক আৰু নতুন নতুন টপিক আপডেট কৰি থকা হৈছে আপডেটছ বিলাক পাই থাকিব আপোনালোকে আৰু কোৰ্সত আপোনালোকে এই টপিক বিলাকও পাব মেটা কগনিশ্যন হওক মেটা সেমিওটিক্স হওক মেটা লিংগুইলিজম হওক এনে ধৰণৰ বহুতো টপিক আছে এইবিলাক সকলো বিলাকে তাত ডিটেইলছত আপোনালোকে পাব ঠিক আছে তো যদি আপোনালোকে কোৰ্স পাৰচেজ কৰিব বিচাৰে ডিজিটেল আসাম মোবাইল এপটো আপোনালোকে ডাউনলোড কৰি ল'ব তাত আপোনালোকে পাৰচেজ আৰু এক্সেছ কৰিব পাৰিব ইয়াৰ ওপৰত তলৰ এটা WhatsApp নম্বৰো দিয়া আছে ডেসক্ৰিপচন বক্সত যদি কিবা আপোনালোকৰ সুধিবলগীয়া থাকে তাত আপোনালোকে সুধিব পাৰিব ঠিক আছে তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি তো মেটা কগনিশ্যন হৈছে এজন শিক্ষাৰ্থীৰ চিন্তাৰ বিষয়ে চিন্তা কৰাৰ যেটো ক্ষমতা আপোনালোকে ভালদৰে বুজি ল'ব কনসেপ্টটো অলপমান ক্ৰিটিকেল হয় যে চিন্তাৰ বিষয়ে যেতিয়া চিন্তা কৰাৰ যেটো ক্ষমতা এজন শিক্ষাৰ্থীৰ বা যিকোনো এজন ব্যক্তিৰ ইয়াক মেটা কগনিশ্যন বুলি কয় আৰু আমি চিন্তাৰ বিষয়ে চিন্তা কৰা কেতিয়া আমি কৰো যেতিয়া নিজৰ শিক্ষণ ছাত্ৰজনৰ যেটো শিক্ষণ বা তেওঁ যি শিকিছে হেতু যদি তেওঁ ইমপ্ৰুভ কৰিব বিচাৰে তেওঁ মূল্যায়ন কৰিব বিচাৰে তেতিয়া আমি এনে ধৰণৰ চিন্তা কৰো আৰু ইয়াক মেটা কগনিশ্যন বুলি কোৱা হয় ইয়াৰ অৰ্থ হৈছে নিজৰ চিন্তাধাৰাৰ কথা চিন্তা কৰা তেওঁ নিজে কি চিন্তা কৰি আছে সেই বিষয়ে তেওঁ আকৌ চিন্তা কৰে আমি উদাহৰণ লম উদাহৰণৰ জৰিয়তে আমি ভালদৰে বুজিব পাৰিম ঠিক আছে তো এইটো জন এইচ ফ্লেভেলে 1976 ত প্ৰৱৰ্তন কৰিছিল মেটা কগনিশ্যনৰ বিষয়ে কৈছিল তো এইটো মনত ৰাখিব আৰু ইয়াক তেখেতে কৈছে যে শিক্ষণ প্ৰক্ৰিয়াত নিজৰ জ্ঞানমূলক কাৰ্যকলাপৰ জ্ঞান আৰু নিয়ন্ত্ৰণ বুলি কৈছে যে আমি যেতিয়া শিক্ষণ লাভ কৰি থাকো আমি যেতিয়া শিকি আছো আমি যেতিয়া লাৰ্ন কৰি আছো এজন ছাত্ৰই যেতিয়া লাৰ্ন কৰি আছে ঠিক সেই সময়ছোৱাত কি হয় তেওঁ নিজৰ যিখিনি জ্ঞান তেওঁৰ কিমান নলেজ হৈছে সেই বিষয়টো তেওঁ কিমান শিকিছে তো এইখিনিক তেওঁ নিয়ন্ত্ৰণ কৰিব পাৰে তো কি চিন্তা কৰিব বা তাৰ পৰা তেওঁ কিমানখিনি আয়ত্ত কৰিব পাৰিছে সেইখিনি তেওঁ ইভালুৱেট কৰিব পাৰিব মূল্যায়ন কৰিব পাৰিব ইয়াৰ জৰিয়তে ঠিক আছে ইয়াক মেটা কগনিশ্যন বুলি কোৱা হয় এতিয়া আমি উদাহৰণ লৈছো উদাহৰণৰ জৰিয়তে আপোনালোকে ভালদৰে বুজিব পাৰিব যেনে পাঠ পঢ়াৰ আগতে এটা যিকোনো পাঠ এজন ছাত্ৰই পঢ়াৰ আগতে এতিয়াও পাঠটো তেওঁ পঢ়া নাই তাৰ আগত আমি কি কৰিম কিছু আমি পৰিকল্পনা কৰিম আমি প্লেনিং কৰিব লাগিব যে মই প্ৰথমে শিৰোনাম আৰু উপশিৰোনামবোৰ স্কিম কৰি এই অধ্যায়টো কি বিষয়ত লিখা হৈছে তাৰ ধাৰণা লম যে ইয়াৰ শিৰোনাম কি উপশিৰোনাম কি টাইটেলটো কি এই বিষয়ে অধ্যয়ন কৰি তাৰ বিষয়ে এটা কি কৰিম মই ধাৰণা লম যে পাঠটো কিহৰ ওপৰত আছে তো এইটোতে কি কৰিলে প্ল্যান কৰিলে এতিয়াও কিন্তু তেওঁ পঢ়া নাই এতিয়াও তেওঁ পঢ়া ষ্টাৰ্ট কৰা নাই পঢ়াৰ আগ মুহূৰ্তত তেওঁ কি কৰিব এনে ধৰণৰ আমি প্লেনিং কৰো ঠিক আছে এক্সামতো আমি ঠিক তেয়াদৰে প্ল্যান কৰো যে প্ৰথমতে আমি কি কৰিম তাৰ পিছত কি কৰিম কিবা এটা লিখনিৰ ক্ষেত্ৰতো আমি প্ল্যান কৰো যে প্ৰথমে মই এনে ধৰণে লিখিলম তাৰ পিছত মই ডিটেইলছখিনি লিখিম তো এনে ধৰণে আমি কি কৰো প্ল্যান কৰো গতিকে ইয়াতো পৰিকল্পনা কৰিব পঢ়াৰ আগত ঠিক আছে তাৰ পিছত পঢ়ি থকাৰ সময়ত তেওঁ কি কৰিব নিৰীক্ষণ কৰিব অবজাৰ্ভ কৰিব বা আমি মনিটৰ কৰা বুলি ক'ব পাৰো যে এই অনুচ্ছেদটো বিভ্ৰান্তি কৰে যে এটা পাঠৰ এটা অনুচ্ছেদ তাত অলপমান খেলিমেলি আছে বা তেওঁ বুজাত অসুবিধা হৈছে অলপ ডাউটফুল হয় গতিকে তেওঁ তেতিয়া কি কৰিব যে পঢ়া লেহেমিয়া কৰি গুৰুত্বপূৰ্ণ অংশবোৰ হাইলাইট কৰি দিব গতিকে তেওঁ ভাবিব যে এইখিনি যেহেতু মোৰ ডাউটফুল আছে মই ইমান স্পিডত পঢ়ি নাযাওঁ অলপ লাহে লাহে পঢ়ি য'ত মোৰ ডাউট আছে ইয়াত মই হাইলাইট কৰি থম গতিকে এই পঢ়ি থকাৰ সময়তে তেওঁ কি কৰিছে নিৰীক্ষণও কৰিছে কিন্তু মনিটৰ কৰিছে তো অন্ধভাৱে পঢ়ি গৈ থকা নাই তেওঁ নিৰীক্ষণ কৰিছে আৰু ইয়াৰ পিছত চাব যে পঢ়াৰ পিছতো
চিন্তা এটা থাকিব সেইটো হৈছে প্ৰথম দুটা ধাৰণা মই ভালদৰে মনত আছে কিন্তু তৃতীয়টো পৰ্যালোচনা কৰাটো প্ৰয়োজন তাৰমানে তেওঁ যি পাঠটো পঢ়িলে তাৰ তেওঁ দুটা ধাৰণা কনসেপ্ট তেওঁৰ ভালকৈ মনত আছে ক্লিয়াৰ হৈছে কিন্তু এটাত তেওঁৰ কিবা ডাউট আছে গতিকে তাক আকৌ পৰ্যালোচনা কৰাটো প্ৰয়োজন আছে গতিকে ইয়াত তেওঁ কি কৰিলে ইয়াত তেওঁ মূল্যায়নো কৰিলে তেওঁ পৰীক্ষাও কৰিলে যে তেওঁ যি পাঠ পঢ়িলে তাৰ পৰা তেওঁ কিমানখিনি আয়ত্ত কৰিলে কিমানখিনি আয়ত্ত কৰিব পৰা নাই ক'ত সিহঁতৰ আশা আছে এইখিনিও পৰ্যালোচনা কৰিলে গতিকে ইয়াতে কি হ'ল মূল্যায়নো হ'ল গতিকে আমি তিনিটা কথা চাব লাগিব ইয়াতে প্লেনিং তাৰপিছত মনিটৰিং আৰু ইভেলুৱেশ্যন তিনিটা ইয়াতে কাম হ'ব আৰু এই যে ইয়াত কোৱা হৈছে ডেফিনেশ্যনত যে চিন্তাৰ বিষয়ে চিন্তা কৰা যে এটা চিন্তাটো চলিছে যে তেওঁ পঢ়িব লাগিব পঢ়াৰ এটা চিন্তা কিন্তু সেইটোৰ মাজত আৰু কিছু চিন্তা সোমাই আছে যে তেওঁ অকল পাঠটোৱে পঢ়া নাই পাঠটো পঢ়াৰ আগতে তেওঁ সেই বিষয়টো পৰিকল্পনা কৰিব লগা হৈছে যে তেওঁ পাঠটো কেনেধৰণে পঢ়িব তাৰপিছত পঢ়ি থকাৰ সময়তে তেওঁ আৰু এটা চিন্তা কৰা হৈছে তেওঁৰ সেইটো কিহৰ থিংকিং হয় যে তেওঁ নিৰীক্ষণ কৰিব গৈ আছে কোনটো তেওঁ বুজি পাইছে বা ক'ত ডাউট আছে তেওঁৰ সেইটোও তেওঁ নিৰীক্ষণ কৰিছে ডাউট থকাবিলাক তেওঁ হাইলাইট কৰি গৈছে আৰু পঢ়াৰ পিছত তেওঁ আকৌ শিক্ষাৰ মূল্যায়নো কৰিছে যে কোনবিলাক তেওঁ বুজিব পাৰিছে কোনবিলাক বুজিব পৰা নাই বা ক'ত আৰু বেছি গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে সেইটো মূল্যায়নো কৰা হৈছে গতিকে এই চিন্তাৰ বিষয়ে তেওঁ আকৌ চিন্তা কৰিছে চিন্তাৰ মাজত আকৌ চিন্তা ইয়াতে সোমাই আছে গতিকে এইটোকে কোৱা হয় মেটা কগনিশ্যন বুলি কোৱা হয় গতিকে যেতিয়া এজন ছাত্ৰই জ্ঞান অৰ্জন কৰিব তেওঁৰ শিক্ষণ প্ৰক্ৰিয়াত তেতিয়া তেওঁৰ এই যিবিলাক কাৰ্যকলাপ থাকিব জ্ঞান অৰ্জনৰ ইয়াক সম্পূৰ্ণৰূপে তেওঁ নিয়ন্ত্ৰণ কৰিব পাৰে আৰু কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰে এই বিষয়ে আমি আলোচনা কৰিলোঁ এক্সাম্পলত তো আৰু আছে কিছু ইম্পৰ্টেণ্ট তথ্য ইয়াৰ ওপৰত যেনে মেটা কগনিশ্যনৰ উপাদানবিলাক আমি জানিব লাগিব যে মেটা কগনিশ্যনৰ কি কি উপাদান আছে এই বিষয়ে আমি আগত আলোচনা কৰিছিলোঁ ডিক্লাৰেটিভ নলেজ প্ৰচিডুৰেল নলেজ তথাপি মই কৈ দিছোঁ আপোনালোক এইবিলাকৰ ওপৰতো কুৱেশ্যন আহে এক্সামত যে মেটা কগনিটিভ যদি জ্ঞান বুলি যদি আমি কওঁ মেটা কগনিটিভ নলেজ বুলি যদি আমি কওঁ তেনেহ'লে আপুনি নিজৰ শিক্ষণৰ বিষয়ে যি জানে যে মই যি শিকিলোঁ ছাত্ৰ এজনে যি শিকিলে সেই বিষয়ে তেওঁ যি জানে সেইটোকে মেটা কগনিটিভ নলেজ বুলি কোৱা হয় আৰু মেটা কগনিটিভ নলেজ বুলি কোৱাৰ লগে লগে তাত এই তিনিটা কথা আহিব ডিক্লাৰেটিভ নলেজৰ কথা আহিব প্ৰচিডুৰেল নলেজৰ কথা আহিব আৰু কণ্ডিশ্যনেল নলেজৰ কথা আহিব এতিয়া ডিক্লাৰেটিভ নলেজ মানে কি ঘোষণামূলক জ্ঞান বুলি কয় অসমীয়াত যে যি জনা যায় যে নিজৰ বিষয়ে তথ্য কাম কৌশল যি জনা যায় যেনে আমি কিবা এটা বস্তুৰ নাম যদি সুধোঁ যে তোমাৰ নাম কি তেওঁ নিজৰ নামটো ক'ল তো এইটো হৈছে ডিক্লাৰেটিভ নলেজ হয় তেওঁ জাষ্ট এটা কিবা ইনফৰমেশ্যন তেওঁ জানে এটা তথ্য তেওঁ জানে যিকোনো এখন ঠাইৰ নাম অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিলে বুলি যদি সুধোঁ তো এইবিলাক হৈছে তেওঁৰ ডিক্লাৰেটিভ নলেজ হয় এজন ছাত্ৰৰ তো এইটো মেটা কগনিটিভ জ্ঞানৰ ভিতৰতে পৰিব মেটা কগনিটিভ নলেজৰ ভিতৰতে পৰিব আপোনালোকে মনত দেখিব কাৰণ মেটা কগনিটিভ নলেজ মানে হৈছে আপুনি নিজৰ শিক্ষণৰ বিষয়ে যিখিনি জানে গতিকে তাত আপোনাৰ ডিক্লাৰেটিভ নলেজো থাকিব প্ৰচিডুৰেল নলেজো থাকিব প্ৰচিডুৰেল নলেজ কোনবিলাকক কয় পদ্ধতিগত জ্ঞান যে কেনেকৈ কৰিব লাগে আমি সেই বিষয়ে যদি জানো যেনে চাইকেলখন চলাবলৈ জনা যে আমি চাইকেলখন কেনেদৰে চলাব লাগে সেইটো আমি জানো কাৰণ তাত এটা পদ্ধতি লাগিব চাইকেলখন চলোৱাতে এটা কি থাকিব পদ্ধতি থাকিব তেনেদৰে ভাত বনাব কেনেদৰে লাগে বা সেই বিষয়ে জানো ভাত বনাব জানো তো ভাত বনাব জনাটো এটা তাত কি লাগিব পদ্ধতি লাগিব এটা পদ্ধতিৰ জৰিয়তেহে আমি ভাত বনাব পাৰোঁ প্ৰথমতে চাউলখিনি ৰেডি কৰিব লাগিব বা তাক ধুই ল'ব লাগিব তো কি পাত্ৰত বনাম সেইবিলাক ৰেডি কৰিব লাগিব তো এই গোটেইখিনি যিটো প্ৰচেছ হয় ভাত বনোৱাৰ গোটেইখিনি প্ৰচেছ তো সেইখিনি আমি জানিব লাগিব তেতিয়া আমি বনাব পাৰিম গতিকে এই যিটো নলেজ হ'ব আমাৰ এইটো হৈছে প্ৰচিডুৰেল নলেজ কাৰণ এইটো জ্ঞান অৰ্জন কৰিব লাগিলে আমি এটা পদ্ধতিৰ জৰিয়তেহে এই জ্ঞান অৰ্জন কৰোঁ গতিকে প্ৰচিডুৰেল নলেজ পালোঁ ডিক্লাৰেটিভ নলেজ হয় যিকোনো তথ্যৰ বিষয়ে আমি যেতিয়া জানিম সেইটো হৈছে ডিক্লাৰেটিভ নলেজ আৰু চৰ্ত সাপেক্ষ জ্ঞান বুলি কয় কণ্ডিশ্যনেল নলেজ বেলেগ বেলেগ কণ্ডিশ্যনত আমাৰ সেইবিলাক আমাৰ ব্যৱহাৰ হ'ব যেনে কেতিয়া আৰু কিয় ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে যেতিয়া আমি জানিম কোনো এটা কথা আমি যিহেতু ভাষাৰ কথা ইয়াত আলোচনা কৰিছোঁ ভাষাৰ ক্ষেত্ৰত যদি আমি ক'ব লাগে যে কোন ঠাইত কেনেধৰণে আমি ভাষা ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে যেতিয়া আমি জানিম তাক কণ্ডিশ্যনেল নলেজ বুলি ক'ব কাৰণ আমি যেতিয়া নিজৰ ফ্ৰেণ্ডৰ লগত কথা পাতিম তেতিয়া আমাৰ বেলেগ ধৰণে কথা পাতোঁ এজন বয়োজ্যেষ্ঠ ব্যক্তিৰ লগত কথা পাতিব লাগিলে এজন শিক্ষাগুৰুৰ লগত কথা পাতিব লাগিলে তেতিয়া আমাৰ বেলেগ ধৰণে পাতোঁ গতিকে এইটো নলেজ হ'ব কণ্ডিশ্যনেল নলেজ সকলো ক্ষেত্ৰতে একেধৰণে আমি ব্যৱহাৰ নকৰোঁ কেতিয়া আৰু কিয় ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে আমি জানো এজন ছাত্ৰই যেতিয়া জানিব যে কোন সময়ত কেনেধৰণে ব্যৱহাৰ কৰিব লাগে ভাষা তো সেইটো হ'ব কণ্ডিশ্যনেল নলেজ হ'ব গতিকে এই গোটেইকেইটা নলেজে মেটা কগনিটিভ নলেজ হয় ঠিক আছে তো এই পইণ্টছবিলাক ইম্পৰ্টেণ্ট হয় এই বিষয়ে আমি আগতো আলোচনা কৰিছোঁ আপোনালোকে
পাবই ইয়াৰ ওপৰত কেনেধৰণৰ প্ৰশ্ন আহিছে সেইবিলাক আমি আলোচনা অলৰেডি কৰিছোঁ তো এতিয়া আমি জানিব লাগিব যে মেটাকগনিটিভ ৰেগুলেশ্যন যেটো আমি অলৰেডি আলোচনা কৰিলোঁ যে মেটাকগনিটিভ ৰেগুলেশ্যন কেনেধৰণে কৰা হয় যেটো আমি চিন্তাৰ বিষয়ে যেটো চিন্তা কৰা বুলি কোৱা হৈছে আমাৰ ডেফিনেশ্যনত সেইটো আমি কেনেদৰে নিয়ন্ত্ৰণ কৰোঁ যে আপুনি আপোনাৰ শিক্ষণ কেনেকৈ নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ কৰে সেইটো হৈছে মেটাকগনিটিভ ৰেগুলেশ্যন বুলি কয় মেটাকগনিটিভ ৰেগুলেশ্যন মানে কি মই যি শিকিছোঁ সেইখিনিক মই কেনেদৰে নিৰীক্ষণ কৰিছোঁ মনিটৰ কৰিছোঁ কেনেদৰে মই নিয়ন্ত্ৰণ কৰিছোঁ সেইটোকে মেটাকগনিটিভ ৰেগুলেশ্যন বুলি কোৱা হয় এতিয়া আমি গোটেইকেইটা পইণ্ট অলৰেডি আলোচনা কৰিছোঁ এক্সাম্পলত যে প্ৰথম আমাৰ প্লেনিং হয় প্লেন কৰোঁ আমি লক্ষ্য নিৰ্ধাৰণ কৰা কৌশল নিৰ্বাচন কৰা কেনেদৰে মই শিকিম কেনেদৰে মই পঢ়িম কেনেদৰে মই লিখিম ইয়াৰ বিষয়ে আমি কি কৰিছোঁ আগতে প্লেন কৰিছোঁ যিদৰে আমি এক্সাম্পলত অলৰেডি আলোচনা কৰিলোঁ তাৰপিছত আমি কি কৰোঁ মনিটৰ কৰোঁ যে মোৰ যি শিকি আছোঁ সেইখিনি কিমান অগ্ৰগতি হৈছে কিমানখিনি মই বুজিব পাৰিছোঁ তো সেইখিনিক ইয়াত মনিটৰ কৰি থকা হয় অকল যে পঢ়ি থকা হৈছে অকল লিখি থকা হৈছে তেনেধৰণৰ নহয় অকল যে শিকি থকা হৈছে তেনেধৰণৰ নহয় তাৰ লগে লগে মই নিৰীক্ষণো কৰি গৈছোঁ তাৰপিছত আহিল আমাৰ মূল্যায়ন কৰা আৰু ইভালুৱেশ্যন যে সফলতাৰ ওপৰত চিন্তা কৰাৰ আৰু সালসলনি কৰা যে মই কিমানখিনি সফল হৈছোঁ তাৰ ওপৰত যেতিয়া তোৰ চিন্তা হ'ব যে মই এইখিনি পাৰিছোঁ এইখিনি পৰা নাই যে এইখিনি মোৰ হ'ল কিন্তু এইখিনি মোৰ কমপ্লিট হোৱা নাই ইয়াতে মোৰ খোকোজা আছে তো এইবিলাক যে আমি চিন্তা কৰোঁ এইখিনি হৈছে আমাৰ মেটাকগনিটিভ থিংকিঙে হয় এইবিলাক ঠিক আছে এটো আমি যেতিয়া আমি নলেজ আমি লৈ থাকিম যেতিয়া আমি শিক্ষণ লৈ আছোঁ তেতিয়া আমাৰ এইবিলাক ব্যৱহাৰ হ'ব ঠিক আছে তো এতিয়া আমি চাব লাগিব যে এই শিক্ষণত মেটাকগনিশ্যনৰ কি গুৰুত্ব শিক্ষণৰ ক্ষেত্ৰত যে প্ৰথম হৈছে যে সমস্যা সমাধান বা সমালোচনাত্মক চিন্তাধাৰা উন্নত হয় ইয়াতে যে প্ৰবলেম সলভিং যিবিলাক আমাৰ থিংকিং হ'ব এইবিলাক আমাৰ যথেষ্ট উন্নত হ'ব প্ৰবলেম সলভিং বিলাক যেতিয়া আমি এনে ধৰণৰ চিন্তা চলিব পঢ়ি থকাৰ লগে লগে আমি এইবিলাক যেতিয়া চিন্তা কৰিব পৰা হ'ম তেতিয়া আমাৰ সমস্যা সমাধানৰ যেটো চিন্তাধাৰা বিলাক আমাৰ উন্নত হ'ব ডেফিনেটলি তাৰপিছত শিক্ষাৰ্থীসকলক স্বাধীন আৰু আত্মনিয়ন্ত্ৰিত হোৱাত সহায় কৰিব ল'ৰা ছোৱালীবিলাক স্বাধীন হ'ব পাৰিব সিহঁতে নিজে নিজে প্লেন কৰিব কেনেদৰে পঢ়িব সিহঁতে নিজে নিজে সিহঁতে ইভালুৱেটো কৰিব মূল্যায়নো কৰিব সিহঁতে ক'ত আখুৱা আছে কোনটো বুজি পোৱা নাই কোনটো আকৌ চাব লাগিব গতিকে তেওঁলোক স্বাধীন হ'ব পাৰিব আত্মনিয়ন্ত্ৰিত হোৱাৰ সহায় কৰিব তাৰপিছত চিন্তা চৰ্চাক উৎসাহিত কৰিব সিহঁতে যে চিন্তা চৰ্চা কৰি আছে তাত উৎসাহিত হ'ব ছাত্ৰ ছাত্ৰীসকলে ভুলবোৰ বুজি পাব ক'ত ক'ত সিহঁতৰ ভুল আছে সেই ভুলবিলাক বুজি পাব আৰু সেইবিলাক শুধৰাইও ল'বতে সিহঁতে নিজে নিজে তো পৰীক্ষাৰ প্ৰস্তুতি বুজাবুজি আৰু সময় ব্যৱস্থাপনাত উপযোগী হ'ব তো এইবিলাক আমাৰ যথেষ্ট গুৰুত্বপূৰ্ণ হয় মেটাকগনিশ্যনৰ সেইটো কাৰণে আমি যেতিয়া লাৰ্ণ কৰি থকাৰ সময়ত মেটাকগনিশ্যন আমাৰ প্ৰয়োজন হয় বা এনে ধৰণৰ আমি থিংকিং কৰিব লাগে চিন্তাৰ বিষয়ে আমি চিন্তা কৰিব লাগিব তেতিয়াহে আমাৰ এই যিবিলাক দিশ আছে যে প্ৰবলেম সলভিং আমাৰ যি উন্নত হ'ব আমি স্বাধীন হ'ব পাৰিম ল'ৰা ছোৱালীবিলাকে নিজৰ ভুলবিলাক বুজিব পাৰিব তো এইবিলাক সিহঁতৰ এডভান্টেজ থাকিব ঠিক আছে তো এইটো আছিলে আমাৰ মেটাকগনিশ্যন তো 2024 চনৰ এখন পেপাৰত ইয়াত সুধিছিলে এতিয়া আমি কুৱেশ্যন কেইটামান আলোচনা কৰিম এইটো কুৱেশ্যন আছিলে 2024 চনৰ ডিসেম্বৰত হয়তো এই কুৱেশ্যনটো আহিছিলে তো ইয়াতে আমাক সুধিছিলে যে এগৰাকী শিক্ষকে তেওঁৰ ছাত্ৰ ছাত্ৰীবোৰক অভিজ্ঞতা ভিত্তিক প্ৰশ্নোত্তৰ লিখিবলৈ দিয়াৰ পাছত সিহঁতে সেইটো কেনেকৈ কৰিলে সেই বিষয়ে ক'বলৈ দিয়াৰ লগতে প্ৰশ্নোত্তৰটো লিখি থাকোঁতে সিহঁতে কি ভাবিছিল সেয়াও সুধিছে এইটো কিহৰ উদাহৰণ হয় যে ইয়াতে কি কৈছে যে এগৰাকী শিক্ষকে তেওঁৰ ছাত্ৰ ছাত্ৰীবোৰক অভিজ্ঞতা ভিত্তিক প্ৰশ্ন উত্তৰ লিখিবলৈ দিছে যে সিহঁতৰ নিজৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন উত্তৰ লিখিবলৈ দিছে কিন্তু সিহঁতে সেইটো কেনেকৈ কৰিলে সেইটো সিহঁতে কেনেদৰে কৰিলে বা কেনেদৰে সিহঁতে লিখিলে সেই বিষয়ে ক'বলৈও কৈছে তাৰ লগতে প্ৰশ্ন উত্তৰটো লিখি থাকোঁতে সিহঁতে কি ভাবিছিল কি ভাবি সিহঁতে লিখিছিল সেইটো শিক্ষকগৰাকীয়ে সুধিছে তো এইটো কিহৰ উদাহৰণ তো আমি প্ৰথমতেই পাইছিলোঁ এইটো মেটাকগনিশ্যন হয় অতি বোধাৰ্জন হয় যে ইয়াত আমাৰ কি থাকিব চিন্তাৰ বিষয়ে আমি চিন্তা কৰিছোঁ মনত আছে নিশ্চয় যে পঢ়াৰ আগত আমি কি কৰোঁ পৰিকল্পনা কৰোঁ পঢ়াৰ সময়ত আমি নিৰীক্ষণ কৰি গৈ থাকোঁ পঢ়াৰ পিছত আকৌ আমি মূল্যায়ন কৰোঁ তো পঢ়াৰ ক্ষেত্ৰতো হ'ব পাৰে লিখাৰ ক্ষেত্ৰতো হ'ব পাৰে গতিকে ইয়াতো সেইটোৱে যে তেওঁ কেনেদৰে লিখিলে সেইটো সুধিছে লিখি থাকোঁতে আকৌ তেওঁ কি চিন্তা কৰি আছিলে সেইটোও সুধিছে যদি তেওঁ ক'ব পাৰে তাৰমানে তেওঁ এই কামটো কৰি থকা সময়ছোৱাত ছাত্ৰজনে মেটাকগনিশ্যন কৰিছিলে আৰু ইয়াতো সেইকাৰণে শিক্ষকগৰাকীয়ে সেইকাৰণে জানিব বিচাৰিছে কোনজন ছাত্ৰই তেনেধৰণে চিন্তা কৰিছিলে
মেটাকগনিটিভ থিংকিং কোনে কৰিছিলে সেইটো জানিব বিচাৰিছে শিক্ষকজনে সেইকাৰণে সুধিছে যে তোমালোকে এইটো কেনেদৰে কৰিলা কেনেদৰে লিখিলা কেনেদৰে তাৰ মানে প্লেনিং কৰিলা সেইটো সুধিছে আৰু প্ৰশ্নটো লিখি থাকোঁতে তোমালোকে কি ভাবি আছিলে তাৰ মানে মনিটৰৰ কথা সুধিছে কি মনিটৰ কৰি আছিলা কি ভাবি আছিলে কি ভাবি আছিলে বা কি ভাবি তোমালোকে লিখিছিলা তো এইবিলাক সোধা হৈছে তাৰ মানে এইটো উদাহৰণ হৈছে মেটাকগনিশ্যনৰ উদাহৰণ তো এইটো প্ৰশ্ন আহিছিলে কিন্তু ইয়াৰ ওপৰত আৰু বেলেগ ধৰণে প্ৰশ্ন সুধিব পাৰে মই দুটামান প্ৰশ্ন লৈছোঁ ইয়াৰ ওপৰত আৰু কেনেধৰণে আমাক সুধিব পাৰে যেনে ধৰক নেক্সট কুৱেশ্যনত যদি আমি চাওঁ যে এজন ছাত্ৰই এটা অংশ পঢ়ে তাৰপিছত শিকা কথাখিনি সাৰাংশ দিবলৈ থমকি ৰয় আৰু তাৰ কোনো যুক্তি আছেনে নাই পৰীক্ষা কৰে ইয়াৰ পৰা কি বুজা যায় তো চিম্পল হয় যে তেওঁ পঢ়ি থকা সময়ত কি কৰিছে পঢ়ি থকা সময়তে তেওঁ যিখিনি কথা শিকিছে সেইখিনি সাৰাংশ দিবলৈ তেওঁ ৰৈছে যে যিখিনি পঢ়িছে তাৰ সাৰাংশখিনি তেওঁ দিব তাৰ লগতে তেওঁ আকৌ এইটোও চিন্তা কৰিছে যে ইয়াৰ যুক্তি আছেনে নাই যিখিনি কথা পঢ়িলে তেওঁ তাৰ যুক্তি আছেনে নাই সেইটোও পৰীক্ষা কৰিছে মানে ইভ্যালুৱেশ্যনো কৰিছে তাৰ মানে কি হ'ব উত্তৰ হ'ব মেটাকগনিটিভ নিয়ন্ত্ৰণ ইয়াতে অপশ্যনত আছে মেটাকগনিটিভ নিয়ন্ত্ৰণ আছে এইটো শুদ্ধ উত্তৰ হ'ব কাৰণ তেওঁ নিয়ন্ত্ৰণ কৰিব পাৰিছে কণ্ট্ৰল কৰিব পাৰিছে এইটো হৈছে মেটাকগনিটিভ য'ত আমাৰ কি থাকিব প্লেনিং থাকিব মনিটৰিং থাকিব আৰু ইভ্যালুৱেশ্যন থাকিব তো এইটো আমি ইয়াতে দেখিবলৈ পাইছোঁ তো উত্তৰ অপশ্যন নম্বৰ কি হ'ব খ হ'ব নেক্সট কুৱেশ্যনলৈকে যদি আহোঁ ইয়াতে সুধিছে এজন শিক্ষকে ছাত্ৰ ছাত্ৰীক নিজকে এনেকুৱা প্ৰশ্ন কৰিবলৈ উৎসাহিত কৰে যেনে মই এই বিষয়টো বুজি পাইছনে বা এইটো সমাধান কৰিবলৈ মই কি কৌশল ব্যৱহাৰ কৰিব লাগে ইয়াত কোনটো কৌশল ব্যৱহাৰ কৰা হ'ব কি কৈছে প্ৰশ্নটো ভালদৰে বুজিব লাগিব যে শিক্ষকে ছাত্ৰ ছাত্ৰীক নিজকে প্ৰশ্ন কৰিব কৈছে কেনেদৰে প্ৰশ্ন যেতিয়া তেওঁ পাঠ এটা পঢ়ি আছে পাঠ এটা তেওঁ অধ্যয়ন কৰি আছে তেতিয়াই প্ৰশ্ন কৰিবলৈ কৈছে যে মই এই বিষয়টো বুজি পাইছনে সেইটো প্ৰশ্ন কৰিবলৈ কৈছে নিজকে আৰু এইটো সমাধান কৰিবলৈ মই কি কৌশল ব্যৱহাৰ কৰিব লাগিব গতিকে ইয়াত কোনটো কৌশল ব্যৱহাৰ হ'ব ডেফিনেটলি মেটাকগনিটিভ কৌশল হ'ব কাৰণ পঢ়ি থকা সময়ছোৱাতে যেতিয়া আমি নিজকে প্ৰশ্ন কৰিম নিজকে প্ৰশ্ন কৰা মানে ইভ্যালুৱেট কৰা কি কৰিছে তেওঁ ইভ্যালুৱেট কৰিছে তেওঁ কিমানখিনি বুজিব পাৰিছে আৰু এই প্ৰশ্নটোৰ উত্তৰত কি আহিব তেওঁ কিমানখিনি বুজি পালে তাৰমানে তেওঁ কি কৰিলে পঢ়া কথাখিনি ইভ্যালুৱেট কৰিলে মূল্যায়ন কৰিলে তাৰপিছত তেওঁ আকৌ কৈছে যে এই সমাধান কৰিবলৈ মই কি কৌশল ব্যৱহাৰ কৰিব লাগিব গতিকে এই গোটেই কৌশলটো হৈছে মেটাকগনিটিভ কৌশল হ'ব তো আজিৰ ভিডিঅ'ত আমি এইখিনি কথা আলোচনা কৰিলোঁ ইম্পৰ্টেণ্ট এটা টপিক আমি আলোচনা কৰিলোঁ সৰু এটা টপিক হয় কিন্তু ইম্পৰ্টেণ্ট হয় এনেধৰণৰ টপিকবিলাকৰ ওপৰত কুৱেশ্যন আহিব তো ইয়াৰ লগত ৰিলেটেড টপিকছ যিবিলাক আছে সেইবিলাকো আপোনালোকে চাব লাগিব তো এই ভিডিঅ'তে ইমানখিনি আছিলে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ